অসমৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ আছে। জাপানত যদি কাম কৰে গৈ তেনেহলে দৰমহা মাহিলী 1 লাখ টকাকৈ হ'ব। উল্লেখ্য যে জাপানৰ সৈতে শেহতীয়া বুজাবুজি চুক্তি হৈছে আৰু এই চুক্তিৰ জৰিয়তে 1 লাখ যুৱক যুৱতীৰ বাবে এনে ধৰণৰ ভাল খবৰ আহিব পাৰে আৰু সেই ভাল খবৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছে। মাহিলী 1 লাখ টকাকৈ দৰমহা পাব। জাপানত গৈ কাম কৰিব লাগিব, জাপানৰ কোম্পানীত গৈ কাম কৰিব লাগিব আৰু জাপানৰ সৈতে হোৱা এই বুজাবুজি চুক্তিৰ পিছতে কৰ্ম সংস্থাপনহীনতাত ভুগি থকা যুৱক যুৱতীৰ বাবে আশাৰ বতৰা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি অসমৰ ভাৰতৰ যি হোটেলতে নাযাওক কিয় ফ্ৰণ্ট ডেস্কখনত অসমীয়া ল'ৰা ছোৱালী বহি থাকে। ই আমাৰ বিফলতাৰ প্ৰতীক। তাৰমানে অসমত এনেকুৱা হোটেল নাই নহয়, বোলে নাই, সেইকাৰণে ইয়াত আহিছো। যদি আমি যাবই লাগে, কৰিবই লাগে, why not we do it in Assam? কাৰণ অসমত পটেনচিয়েল আছে। মই ভাবো the ideology of left and liberal are obsolete because নদী আৰু সাগৰৰ পানী কেতিয়াও পিছলৈকে ঘূৰি নাযায়। এজন ল'ৰাই লেফ্ট হ'ব পাৰে ষ্টুডেণ্ট হৈ থাকোতে, কিন্তু যিদিনাখনে চাকৰিৰ বয়স হ'ব he cannot afford to be left unless he is a professional agitationist like we have few. যেতিয়ালৈকে ৰাজনীতিক আৰু আন্দোলনক জীৱনৰ বৃত্তি হিচাপে নলয় তেতিয়ালৈকে বাওঁপন্থী আইডিয়াৰে কোনো ল'ৰা ছোৱালী আগবাঢ়ি যাব নোৱাৰে। এটা সময়ত তেওঁলোকে জীৱনৰ কঠিন পৰীক্ষাৰ সন্মুখীন হয় আৰু তেওঁলোকে সিদ্ধান্ত লয় যে যি কৰিলো কলেজ ইউনিভাৰ্চিটিত, এতিয়াতো যি টাটাক গালি পাৰিলো, যি আদানীক গালি পাৰিলো, যি আম্বানীক গালি পাৰিলো, তাতেই চাকৰি কৰি হলেও ল'ৰা ছোৱালীক আমি ঘৰখন চলাব লাগিব। তাত যেতিয়া আদানী গুৱাহাটী এয়াৰপৰ্ট লৈছিল বহুত প্ৰটেষ্ট আছিলে, কিন্তু আজি আপোনালোকে চাব এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ লগত থাকোতে যিমান ল'ৰাই গুৱাহাটী এয়াৰপৰ্টত কাম কৰিছিল তাতকৈ 3 গুণ ল'ৰা ছোৱালী আজি কৰ্ম সংস্থাপন গুৱাহাটী এয়াৰপৰ্টত পাইছে। 3 times today এতিয়া মোৰ তাত নতুনকৈ সমষ্টি। Now I know 10,000 people are being employed directly in airport, and once we move into the new airport the number will expand to 30,000, 25,000. So that is the power of industrialization. উদ্যোগীকৰণৰ এইটোৱে পাৱাৰ। উদ্যোগীকৰণে যাক ধনী কৰে সি পৃথিৱীৰ কোনোবা এখন দেশত গৈ উদ্যোগ কৰিব পাৰে। হি কেন ইনভেষ্ট মানি। ট্ৰাম্পেও মাতি আছে, ইউৰোপিয়ান ইউনিয়নেও মাতি আছে, চাইনাও মাতি আছে। ইফ somebody has money in their pockets they can invest anywhere in India. অসমে তাক ৰখাব নোৱাৰে। আমি অসমত যিমানেই লিখা পঢ়া নকৰো কিয় we cannot change the destiny of the people who have money in their pockets. They will go in some part of the world and they will invest and they will be treated as a royal guest. যেতিয়া সাগৰৰ সোঁত আমি বদলাব নোৱাৰো, নদীৰ সোঁত আমি বদলাব নোৱাৰো, why not we swim along with the river and gets benefit out of it? আমি যদি সাগৰ আৰু নদীৰ সোঁতৰ লগত যাওঁ will be benefited. কিন্তু আমি যদি ভাবো যে নহয় ব্ৰহ্মপুত্ৰখন আমি উলুটাকৈ বুৱাই দিম, we will not be able to do that because we cannot, we do not, and if we go after that, আমি যদি অলিক সপোন লৈ এইবিলাক কৰি থাকো, the casualty will be our youth. আমাৰ যুৱ শক্তিয়ে সৰু সৰু টকাৰ কাৰণে বাহিৰত কাম কৰিব লাগিব। বাহিৰত কাম কৰা অপৰাধ নহয়। উইথ জাপান গভৰ্ণমেণ্ট উই আৰ ৱৰ্কিং যে আমি 1 লাখ ল'ৰাক অসমৰ পৰা পঠাম জাপানত কাম কৰিবৰ বাবে, বাট এট দ্য চেলাৰী অফ 2 lakhs rupees, 50,000 ইউ গো আউটছাইড। বাট 8,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কিয় যাব? 12,000 টকাৰ কাৰণে কিয় যাব? চ' ডেট ইজ দ্য স্পিৰিট। আমি নতুন অসমৰ নিৰ্মাণ কৰিব লাগিব যাতে আমাৰ সৰু সৰু টকা পইচাত কাম কৰা ল'ৰা ছোৱালীবিলাকত আমি অসমত এটা কাঠামো নিৰ্মাণ কৰিব পাৰো আৰু আজি আমি ৰাজ্যখনত এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰো।